আরে চন্দকেরা বিরহরি হে অঙ্গে সনে জন্মে জয় আরে অতি ধীর মতি হরি হে এহি মতে সরি গইলা আরে অরয় নর মাজ হরি হে তোমাৰ মৃগ খেদি খেদি ঘোৰ অৰণ্যৰ মাছ পালোহি চকুৰ সন্মুখতে থকা মৃগকে নিনো গল ধৰিবই নোৱাৰিলো কথা সেনাপতি আচলতে হেৰালে সেয়ে দিব বৌলা সেনাপতি কিছু দূৰ গৈ অন্বেষণ কৰো বৌলা সেনাপতি নিশ্চয় কিবা বিপদে ধৰিছে আবৰি এই দুইপুৰ অৰণ্যৰ মাজত কোনো ৰমণী কিছু দূৰ আগুৱাই যাওক অবলাৰ নাৰীৰ ওপৰত কৰিছে নিৰ্যাতন এই কালৰ শুভ কাৰ্যত বিশ্বব্যাঘাত যা যা আঁতৰি যা ওলাই চাই হবি এই কালৰ কলমত মোৰ বৰ্তমানত নোৱাৰ তোৰ পিঠাত অভিপ্ৰায় প্ৰয়োজন হলে নিজ ৰক্ত প্ৰদান কৰি উদ্ধাৰ কৰিম এই ৰমণীক ৰক্ত ৰক্ত তুমি তোৰ দে প্ৰথমে তোৰ ৰক্ত কৰো প্ৰাণ তাৰপিছত ৰমণী নিৰাজ দৈত্য আমাৰ সাক্ষাতে নাৰীক কৰ্তৰ অসভ্য আচৰণ সেনাপতি মুহূৰ্ততে কৰায়ক বাৰণ অন্যথা ঘটিব প্ৰমাণ তোমাৰ চন্দ্ৰসেনাৰ সাক্ষাৎ নালাগে তুমি বান ধাৰণ কৰিব মই অকলে এই দৈত্যক কৰিম বাৰণ সাজু হ দৈত্য এই মুহূৰ্ততে মই বান কৰিলো ধাৰণ হস্তিনাৰ সেনাপতি ভাৱে কৰিছিল ৰণ পালি আজি তাৰ ৰমণী তুমি এতিয়া বিপদমুক্ত যোৱা স্থানে আনন্দৰে পৰা গৈ বা মই এই অৰণ্যৰ মাজত কেতিয়াও বিপদমুক্ত নহয় হয়তো আপোনাৰ লোক লোৱাৰ পিছত সেই দৈত্যই মোক পুনৰাই কৰিব নিৰ্যাতন কিমান দিন আৰু দৈত্যৰ ভয়ত জীৱন আপুনি মোক চিৰদিন ৰূপে আপোনাৰ চৰণত আশ্ৰয় কৰক প্ৰদান কেনেকৈ সম্ভৱ বালিকা
মই অহা নাই ৰমণীৰ আশাত, আহিছিলো কেৱল মৃগয়াৰ বাবে কুমাৰৰ লগত। এতিয়া কি ভাবে মই তোমাক কৰিম গ্ৰহণ? আপুনি যদি মোক গ্ৰহণ নকৰে তেন্তে এই মুহূৰ্ততে মোৰ প্ৰাণ বিসৰ্জন। শান্ত হোৱা বালিকা। উহ, মই এতিয়া কি কৰো? কি ভাবে এই কাৰ্য মহাৰাজক কৰিম প্ৰকাশ? কুমাৰ, মই যে এতিয়া নিৰাপায়। কৰা গহৰ সতী ধৰ্ম ৰক্ষা কৰাটো সত্য কৰ্তব্য। এই কৰ্তব্যত হস্তিনাপুৰবাসী নহয় বিচৰ্য। আৰু এই কাৰ্যত তোমাৰ পিতাই নিশ্চয় আনন্দ হ'ব। কুমাৰ, তোমাৰ বাক্যাই যেন সত্য হওক। বালিকা, সতী ধৰ্ম ৰক্ষাৰ্থে মই তোমাক ভাৰ্যাৰূপে কৰিলো গ্ৰহণ। এই চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ আৰু ৩৩ কোটি দেৱতা মণ্ডলী আৰু বিধ বসগণ পশু পক্ষী তোমালোক সকলোকে সাথী কৰি মই আজি হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে এই ৰমণীক ভাৰ্যাৰূপে কৰিলো গ্ৰহণ। বাছ গ্ৰহণ কৰক। বাপৰে, সেনাপতি, অ সেনাপতি, সেনাপতি! সেনাপতি, মৃগয়াত মৃগ লাভ হ'ল। তোমাৰ কিন্তু পত্নী লাভ হ'ল। এতিয়া ব'লা নিজ ৰাজ্যলৈ যাওঁ। ব'লা কুমাৰ, ব'লা প্ৰিয়ে। ব'লা। হে প্রবেশায় অভাবে দ্বৈত প্রাণ প্রাণায় আনে সঙ্গে আহে তারা ভাতি দেখি দয়ায় পারায় আনে এহি পথে পাইলা গয়া হরি রাম হরি ভোলা সর্ব জনয়ে। আমি কাল আৰু অকালৰ সৈন্য যাওঁ ব'লা, কাল আৰু অকালৰ যুদ্ধ যাত্ৰাত কৰোঁগৈ সহায়। সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত
হস্তিনাপুৰৰ এক বৃহৎ শক্তি ক্ষয় হ'ল। অন্যহাতে দিনক দিনে বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি দিলে। এনে অশান্ত মনে ৰাজকাৰ্যত মনোনিৱেশ দিব পৰা নাই। সেয়েহে আজি মৃগয়ালৈ যোৱাৰ কৰিছো চিন্তা। মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মনত। পৰীক্ষিত, ৰক্ষা কৰা। এই মহাসংকটৰ পৰা তুমিয়ে আমাক উদ্ধাৰ কৰিব পাৰিব। কোন তুমি? কিবা হেতু চঞ্চলতাৰে কৰিছা প্ৰৱেশ? ৰজা, ধৰ্মময় ধৰণীমত্য সৃষ্টি আদিৰ পৰাই তপ খোজ দয়াৰে মানৱক কৰিছো সাধন। হে দেৱপতি, নমস্কাৰী অধৰ্মৰ পৰিগ্ৰহ। কওকচোন, কিবা হেতু আজি আপুনি ইমান চঞ্চল? কি কম ৰজা পৰীক্ষিত, ভগৱান শ্ৰীকৃষ্ণৰ লগত পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত কলি ৰাজত্ব আৰম্ভণি ঘটিছে। তাৰ লগে লগে কলিৰ অনুচৰ বৰ্গই এই মৰ্ত্যত পাপৰ অগ্নি জ্বলাই তুলিছে। আৰু আমাৰো শক্তি লাহে লাহে ম্লান হ'ব ধৰিছে। বসুমতীৰ লগত এই মৰ্ত্য কৰিছিলো বিসৰ্জন। আৰু তপ খোজ দয়া এই তিনি স্তম্ভ ভাঙি কলিয়ে এতিয়া হস্তিনাপুৰত নিজৰ অধিপতি বিস্তাৰ কৰিব খুজিছে। এই মহাসংকটৰ পৰা তুমি আমাক উদ্ধাৰ কৰিব পাৰিবা পৰীক্ষিত। মই এতিয়া আহিলোহে। পাপমতী কলি, তোৰ ইমান সাহ? কৃষ্ণৰ ধনঞ্জয় যোৱাৰ পাছতেই মোৰ ৰাজ্যত নিপদিবেশত আহি অতপালি কৰিছহি। তোৰ জমকাল আজি সন্মুখত, আৰু মই তোক এতিয়া কৰিছো শিৰচ্ছেদ। শুন কলি, মই তোক কৰিছো আহ্বান, মুহূৰ্ততে মোৰ সন্মুখত উপস্থিত, অন্যথাটো ঘটিব মহাঘটন। শান্ত হোক রাজা পরীক্ষিত, শান্ত হোক রাজা পরীক্ষিত, শান্ত হোক। রাজ কৰি আহি উপস্থিত আপোনাৰ সন্মুখত। কলি, তোৰ ইমান সাহ? হস্তিনাপুৰত পাপৰ বীজ সিঁচিবলৈ আহিছ? ৰাজা পৰীক্ষিত, কালৰ গতিত প্ৰকৃতি নিয়মত মই মোৰ কৰ্তব্য কৰিছো। আপুনি মোক মোৰ কৰ্তব্যত বাধা নিদিব ৰাজন, বাধা নিদিব। মুখ বন্ধ কৰ কলি, তোৰ উপদেশৰ মোৰ নাই প্ৰয়োজন। এই পৰীক্ষিত জীৱিত অৱস্থাত হস্তিনাপুৰত কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে। ক্ষমা কৰিব ৰাজা, কালৰ গতিত প্ৰকৃতিৰ নিয়মত কোনেও ৰুধিব নোৱাৰে। যদি আপুনিও প্ৰকৃতিৰ বাধা হয়, তেন্তে আপোনাৰো মৃত্যু স্বাভাৱিক। হওক মৃত্যু মোৰ, তথাপিও কৰিছো প্ৰতিজ্ঞা। মই জীৱিত অৱস্থাত ধৰ্মত পাপৰ আগ্ৰাসন ঘটিব নোৱাৰে। ধৰিলো এই বান, বুজি উঠক বিধাতাই, কাল আৰু প্ৰকৃতিৰ পথত গন্তক ৰূপে জীৱিত এই অৰ্জুনৰ নাতি বিশ্বৰাজ পৰীক্ষিতে কলিক কৰিব নাশ। শান্ত হওক ৰাজা পৰীক্ষিত, শান্ত হওক। মই আপোনাৰে শৰণ বিচাৰিছো, আৰু শৰণাৰ্থী শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয়। হে ৰাজা, আপুনি জীৱিত থকালৈকে মই নিজকে কিছু সীমাত আবদ্ধ ৰাখিম। মাথো আপোনাৰ ৰাজ্যত থাকিবলৈ মোক কিছু ঠাই দিয়ক, যাতে আপোনাৰো প্ৰতিজ্ঞা ৰক্ষা হয় আৰু প্ৰকৃতিৰ নিয়ম পূৰণ হয়। বাৰু, যিহেতু তুমি পাণ্ডৱ বংশধৰ ওচৰত শৰণ বিচাৰিছা, সেয়ে মই তোমাক নিশ্চয় শৰণ কৰিম প্ৰদান। তুমি মাত্ৰ 4 স্থানত বাস কৰিব পাৰিবা। জুৱা পাশা, মদ্যপান, পৰস্তি আৰু পঞ্চকোণা, এই 4 স্থানত তুমি বাস কৰিব পাৰিবা। কিন্তু ৰাজন, এই স্থানে একেবাৰে সীমিত। কিবা কৰি মোক অন্য স্থানেও কৰক প্ৰদান। বাৰু কলি, যিহেতু সম্পদত ৰজগুণে বাস কৰে, সেয়ে এই 4 স্থানৰ উপৰিও তুমি
স্বৰ্ণটো লাভ কৰিব পাৰিবা কিন্তু সাৱধান কলি য'ত খতনে ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন হয় য'ত ভগৱানৰ সত্য লীলাৰ প্ৰচাৰ হয় তাত যাতে তুমি কদাপিও নকৰা প্ৰৱেশ মই এতিয়া আহিলো Raja Porike, Nedaya Panpuri, Ori Kalamur, Monorutyasor, Onakachi Komithan. Yes, yes, Raja. তুমি প্রদান করতে বংশ স্থানতে মই করিমে নিবাস কিন্তু অরিপ প্রথম তোমারি খুনরি নৌতঙ্ক সরণি মুকুত করিমে বাস অতি পলে তোমারি হোমে তোমারি শরণ মুকুত বাকি করি মাকি মত ভমে করে অধর্ম করিমে খাদনে তোমার মৃত্যু দুয়ারে তেতিয়া দেখিব জগত কলি কিমানে পাপী কলি কিমানে অস্পৃশ্য কলিয়েজন বর্তমান অরিপ শ্রেষ্ঠ অতি আচৰিত ব্যয়সৰ পুত্ৰ তপোবন অতি আচৰিত বালক হৈ চালনা কৰিবলৈ আহি ধ্যানৰ বলত সকলো জানিলে ধন্য ধন্য সুখদেৱ ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত আজি ৰম্ভাই নিজে তোমাৰ হাতত পৰাজয় কৰিছো স্বীকাৰ বুজিলো বুজিলো মই সুখদেৱৰ পৰা ভাগৱত চুৰ কৰিব নোৱাৰিম স্বয়ং ভগৱন্তৰ সুখদেৱক কৰিছে সহায় যাওঁ সকলো কথা কলি দেৱতাক জনাই স্বৰ্গলৈ গুচি যাওঁ অন্যথা মোৰ স্বৰ্গ পথো ৰুদ্ধ হ'ব Oh
পিতা, বৰ্তমান পৃথিৱীত বাঢ়ি অহা অনাচাৰে ধৰ্মক গ্ৰাস কৰি আহিছে। ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰ পৰাই এই পৃথিৱীত কলিৰ আগমন ঘটিছে। এই যুগত জীৱৰ মুক্তিৰ বাবে প্ৰবল বিজ্ঞান ভকতি কৰাটো অতি সেৱাচক সংযম ভক্তি সুচিন্তা আৰু সমেৰে সদায় ঈশ্বৰক কৰিবা স্মৰণ। ভাল পিতৃদেৱ, সেই পৰম পূজি পিতৃদেৱ, আপোনাৰ একান্ত আৰাধ্যাৰূপে এই সৰ্বটো পালিম সৰ্বদা। বাসাসিংহী, হৰিৰ আৰাধনাৰ সময় আমাৰ অতি সমাগত। সেয়েহে এই বৃক্ষৰ তলত বক্ষত আমি হম সমাধি। তুমি সবুবৰে স্নান কৰি আশ্ৰমত কৰণীয় কাৰ্য পালিবা সম্পাদন। পিতা, ভাল পিতৃদেৱ, মই এতিয়া যাওঁ। স্নান পৰ্বতৰ বাবে সৰুবৰে কৰিম ভ্ৰমণ। হে প্ৰভু দয়াময় নিৰঞ্জন, কলিৰ কৰাল গ্ৰাস পৰা জগতক কৰিবা উদ্ধাৰ। মৃগৰ হেতু চনে হসিনাৰা জন কুলিশিৰে বিৰাজিত বিচলিত কলিশিৰে বিৰাজিত বিচলিত অৰণ্যৰ মাজে ৰাজা ততক্ষণে অস্থির হইলা জলবিচারিয়া ততক্ষণে অস্থির হইয়া জলবিচারিয়া আৰু পিয়াহত মই অতি ভাগৰ জ্ঞানী গলেনো পাম বাৰু ক্ষুধা নিবাৰণ উপায় ও সরবে আপনি মহামুনি নিকরাশা অলৌকিক অলৌকিক
নিম্মা কৰিছে সৌৰিষে গলে মহামুনিৰ সমীকৰ যাওঁ তাতে নিজৰ শোভা নিবাৰণ কৰোঁ। হে মুনিবৰ, হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ সাদৰে কৰিব মুনিবৰ, আহিছিলো মই মৃগয়ালৈ এই কিন্তু ভোক আৰু পিয়াহত মোৰ অন্তকণ্ঠ শুকাই অতি ভাগৰুৱা হৈ গ'ল। সেয়ে আপোনাৰ আশ্ৰমত কিছু জল বিচাৰি আহিছো। কৃপা কৰি মুনিবৰ, মুনিবৰে মোৰ কথাত দিয়া নাই কোনো সঁহাৰি। এই আশ্ৰমত কোনোবা আছে নেকি? কৃপা কৰি মোক অলপ জল সৰহ প্ৰদান। নাই, সকলো নিমাত। হে মুনিবৰ, হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ প্ৰতি কৃপা কৰি জল সৰহ প্ৰদান। নিজৰ প্ৰভাৱ এ মনে ৰাজা পৰীক্ষিত অপমান কৰিছে। ৰজাৰ কথা কোনো মূল্য নাই, ৰজাৰ প্ৰতি কোনো সমানুভূতি নাই। ইমানে বিচাৰো কিয় এই জলে নকৰিলে প্ৰদান। এই মোৰে শাস্তি প্ৰদান। এই মুনিয়ে ৰাজা পৰীক্ষিত অপমান কৰিছে। ই ৰাজা পৰীক্ষিত অপমান কৰিছে। অৱশ্যে মুনিৰ শাস্তিৰ যোগ্য। এই মুহূৰ্ততে শাস্তি কৰিম প্ৰদান। এই পাখণ্ডই ৰজাক সন্মান কৰিব নাজানে। এই মৰাৰ সৰ্পই হ'ব ইয়াৰ উচিত উপহাৰ। এই মৰাৰ সৰ্পৰ মালা পিন্ধি বহি থাক মৃতকৰ দৰে। মোৰ পাৰ্থ দেখিলো মোৰ এই মহাত্মা পৰীক্ষিত মত ভং কৰি সাধিলো কৰ্ম। এই কৰ্ম তৰাই পৰীক্ষিত যাব ৰকাতলে। বিস্তাৰি হব হস্তিনাৰী পাপৰ দাবাৰলি। অত্যাচাৰ অনাচাৰী অধমে হব চিৰচিনে হয় এতৰি লাঞ্ছিত অকাতি হত্যান্ত ৰূপ দেখি ওরে রত্নই নাচি উঠোকে মহা আনন্দরে নাচি উঠোকে মহা আনন্দরে। যাও মই খাও অগ্রহর। ওম নমো নারায়ণে। পিতা স্বর্গ, পিতা ধর্ম,
পাতেহি পৰমংগত পিতৃৰ প্ৰতিমা উপন্যাস প্ৰিয়তে সৰ্বদেৱতা। ইহ ইহ চিৰপূজ্যৰ পিতৃৰ গলত মেলিলে এই সৰ্প। নিশ্চয় নিশ্চয় কোনোবা অধৰ্মে কৰিছে এই দুষ্কাৰ্য। পাষণ্ড ৰজা পৰীক্ষিত, কি কুইখনত আহি সামান্য জলৰ বাবে তপত সামাধি হৈ থকা পিতৃগণত সৰ্প কৰিলি অৰ্পণ। কিয় জগতত বিখ্যাতি ৰাখিলি আজীৱন, নকৰিলি দৰ ধৰ্মৱত ৰজা হৈ তই কৰিলি দুষ্কাৰ্য। তাৰ পাপৰ ফলস্বৰূপে অহা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিবলৈ দিলো এই ব্ৰহ্মভিশাপ। দেখা দেখা সর্বজনা ঈশ্বর লীলা শিক্ষিকাপে পরীক্ষিত অপগ্রস্ত হইলা। কি হ'ল বাছা, তুমি কিয় এনেদৰে কৰিছা কন্দন? পিতা মোক ক্ষমা কৰক, সন্দেহৰ বাবে আপোনাক অকলশৰীয়াকৈ এৰি যাওঁতে ৰজা পৰীক্ষিতে আশ্ৰমত পৰিছিল বাবে কোনেও জল অৰ্পণ নকৰাত আপোনাৰ গলত একমৰা চাপ দি কৰিলে দুষ্কাৰ্য। সেয়ে পিতা, আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি মই ৰজা পৰীক্ষিতক এই দিলো ব্ৰহ্মশাপ। কি কাৰ্য কৰিলা বাছা? সামান্য লঘুৰ দুখত নিষ্পাপ ৰজা পৰীক্ষিতক এনে গুৰুদণ্ড কৰিলা প্ৰদান। তুমি জানানে বাছা, পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা পাণ্ডৱ বংশৰ। কলিৰ দৰে পাষাণ তেখেতৰ দৰে ৰজাৰ সুশাসনত আজি আমি অতি শান্তিৰে কৰিছো নিৰ্বাহ। এনে অৱস্থাত যদি দেশত অৰাজকতা হয় তেন্তে অত্যাচাৰ অনাচাৰ দক্ষ পিতৃৰ প্ৰভাৱ আচাৰ ধৰ্ম লোপ পাব। তুমি পৰম তেজস্বী হৈও উচিত কৰ্ম নকৰিলা বাছা। এই কৰ্মৰ দ্বাৰা আমি আহিমে জীৱন পাপৰ ভাগী হৈ ৰম। বলা বাছা, ৰজা পৰীক্ষিতক এতিয়া সাপৰ কথা অৱগত কৰোঁগৈ, অন্যথা মহা বিপদৰ সূচনা হব হস্তিনাপুৰতে। বলক পিতা। পঞ্চপাণ্ডব নাশ কৰা প্ৰতিশোধ অচিৰতে মোৰ হব পূৰণ। আৰু পঞ্চপাণ্ডৱৰ নাতিয়ে মোক মিলালে বিজ্ঞানে। আৰু মুনি ব্ৰহ্ম শপত প্ৰভাৱত মই
পৰীক্ষিত 7 দিনৰ ভিতৰত দংশন কৰিম আৰু নিৰ্বাপিত কৰি মোৰ হৃদয়ত জ্বলি থকা সেই প্ৰতিশোধৰ অনগল। মোৰ চকুৰ আগত নানা অমংগল দেখিছো। গয়াৰ পৰাই ঘূৰি অহাৰ পৰাই মোৰ মনত অনেক দুশ্চিন্তাই বাহ লৈছে। কি কুক্ষণত মতিভ্ৰম হৈ মহৰ্ষিৰ গলত মৰা সৰ্প তুলি দিছে। নাজানো ভগৱানে মোক লৈ কি পৰীক্ষা কৰিছে। পিতা কি হ'ল বাছা? ইমান উধাটো খাই আহিছা কিয়? পিতা মোক দেখি সমীপৰ শিষ্যৰ পৰা জানিব পাৰিছো যে অহা 7 দিনৰ ভিতৰত আপোনাক তক্ষকে কৰিব দংশন। নাই নাই বাছা, মোৰ অনুমান সত্য হ'ল বাছা। মতিভ্ৰম হৈ যি গহিত কাম কৰিলো তাৰ ফল আজি হাতে হাতে পালো। নাই পিতা, এয়া কেতিয়াও হ'ব নোৱাৰে পিতা। হরে মহাবিধি কিনো আজি কপালে লিখিলা আরে ঋষি সাপে আজি আর মরণ মিলিলা। বৰ্মখাপৰ খণ্ডনৰ কিবা উপায় নাই জানো পিতা? ব্ৰহ্মসাপ খণ্ডনৰ উপায় নাই বাছা। ই মাত্ৰ কাৰণ ভোগিলা যি দণ্ড নিজ কৰ্মৰ ফালে। নাই পিতা, এনে ভাগ্য নকৰিব চৰণ পিতা। বলক পিতা, আমি মুনি গৰম বৰদূৰে কৰিম বিৰতি। বৰ্মখাপৰ খণ্ডনৰ উপায় নিশ্চয় ওলাব। পিতা, ব্ৰহ্মসাপ খণ্ডনৰ উপায় নাই বাছা। ই মাত্ৰ কাৰণ হাতত আছে মাথো 7টা দিন। এই 7টা দিন মুনিগণৰ লগত মুক্তিৰ বাবে হওঁ সমাধি। পিতা, আমি মুনিবৰৰ ওচৰলৈ যাওঁ পিতা। বিদায় বাছা, বিদায় জননী জনমী, বিদায়। পিতা! গতি গলা পিতা, মই কিদৰে এই বিশাল সাম্ৰাজ্য কৰিম কাগন পিতা।
অনশন কিছু ভৰপূৰকৈ যাওঁ পৰীক্ষিত কাষলৈ বাট কৰি বাই আহি খুব ভাগৰ লাগিছে। এই বত্ৰ বিষৰ তলতে অকণমান জিৰণি লওঁ। যাবলৈ ললা তুমি, কিনো কম দুখৰ কথা, নাই নকওঁ। যদি তুমি শুনিব খুজিছা শুনা। ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত সৰ্পই দংশন কৰিব। তাক মই মন্ত্ৰ আৰু ঔষধৰ বলত জীয়াই তুলিম। জীয়াই তোলাৰ পিছত ধন সোণ ৰজাই মোক দিব। সেই আশাৰে মই হস্তিনালৈ আহিছো। অবুদ্ধ দিচ্ছ যাক তক্ষণে বক্ষণ কৰিব। তই তালৈ সাত কৰিছ। তই কেনেকৈ দিয় আৰু তোৰ মন তোৰ শপতে। তয়ে সৰ্প। মই সৰ্প। তই সৰ্পৰ গৰ্ভ চূৰ্ণ কৰিম এই মন্ত্ৰৰ বলত। পাৰ যদি শক্তিচা পৰীক্ষা কৰি তই এই গছ যদি মাৰি দিয় মই জীয়াই তুলিম। জহি গলে বত ভিক্ষ। মোৰ মন্ত্ৰৰ শক্তিচা। জয় শ্ৰী হৰি। জয় শ্ৰী হৰি। জয় শ্ৰী হৰি। এতিয়া কেনে হল এই গছ? কি আচৰিত! এক তক্ষণত জীৱ মৃত্যু ঘটিব পাৰে। মন্ত্ৰৰে ৰুধিব পাৰে মন্ত্ৰ বলেৰে। মই পৰীক্ষিতক দংশন কৰি মৃত্যু ঘটালো। মই এনে হ'ব দিব নোৱাৰো। মই তোমাক ধন সোণ সকলো দিম। তুমি ইয়াৰ পৰা উঠি যোৱা আৰু হস্তিনালৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰিব নালাগে। উদ্ধাৰ কৰিলে মোৰ ধন সোণ পালেই হ'ব। ধন সোণ পালেই মই আনন্দৰে চলি যাম। মোৰ ঘৰখনো গৃহিণীজনীয়ে খুব মই মাৰ গিঠাতৰ ভাত খাৰিম। দিয়া মোক ধন মই ধন সোণ পাই গলো। এতিয়া মোৰ কি হ'ল? মই মানুহজনীক সান্তনা দিওঁগৈ আৰু পাই গলো। যাওঁ মানুহজনীৰ ওচৰলৈ। কোনোবা মৰে যোৱা 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 দি যাব। এতিয়া পদ্ধতি নোৱাৰে। মই এতিয়া পৰীক্ষিতৰ কাষ চাপি যাওঁ।